নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এছএছসি জিডি বা এছএছসি এমটিএছ পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিঙৰ এটা নতুন ভিডিঅ' লৈছো। তো ইয়াতে আমি কিছুমান শৰ্ট ট্ৰিক্সৰ জৰিয়তে আপোনালোকক কুৱেশ্যনবিলাক কৰাই দিবলৈ চেষ্টা কৰিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে সলভ কৰি দিব পাৰে। আৰু এটা কথা আপোনালোকক ইয়াতে জনাই থওঁ, যদি আপোনালোকে এছএছসি জিডি বা এছএছসি এমটিএছৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰি আছে তেনেহলে আমি আপোনালোকৰ বাবে কিছুমান ইম্পৰ্টেন্ট পিডিএফ লৈছো। তো ইয়াতে আপোনালোকে আসামিজ মিডিয়ামত অল সাবজেক্ট জিকে, ৰিজনিং, মেথছ, তাৰ পিছতে সায়েন্স, ইংলিশ গ্ৰামাৰ বা হিন্দী গ্ৰামাৰ এই সকলোবিলাক আপোনালোকে পাই যাবগে। তো এই পিডিএফ খিনি পাবলৈ আমাক এই নম্বৰটোত হোৱাটছএপত মেছেজ কৰিব 8133840965। ইয়াতে আমাক হোৱাটছএপত মেছেজ কৰি জনাই দিব যে এছএছসি জিডি বা এছএছসি এমটিএছৰ কাৰণে পিডিএফ বিলাক লাগে। সো কেৱল 149ত 149 টকাত আপোনালোকক গোটেইখিনি সাবজেক্টৰ পিডিএফ দি দিম আমি, ঠিক আছে। আৰু সেইখিনিৰ পৰা আপোনালোকে ভালদৰে পঢ়ি থাকিব পাৰিব, কমপ্লিট বুকৰ পিডিএফ আপোনালোকে পাই যাবগে। সো এতিয়া আমি বেছি দেৰি নকৰো, কুৱেশ্যনখিনি চাওঁ। আৰু যদি আপোনালোকৰ পিডিএফ বিলাক লাগে এতিয়া আমাক হোৱাটছএপত মেছেজ কৰিব, ঠিক আছে। সো এতিয়া প্ৰথম কুৱেশ্যনটো কি দিছে চাওক। আদালতৰ সৈতে ন্যায়ৰ সম্পৰ্ক যিদৰে আছে ঠিক তেনেকৈ বিদ্যালয়টো তলৰ কোনটোৰ লগত জড়িত হয়, ঠিক আছে। এতিয়া আদালত আৰু ন্যায়ৰ কেনেকুৱা সম্পৰ্ক আছে আপোনালোকে হয়তো নিশ্চয় সকলোৱে জানে, হয়নে। আদালতত আচলতে কি কৰা হয়, ন্যায় প্ৰদান কৰা হয় বা যিসকল দুখী থাকে তেওঁলোকক দুখী সাব্যস্ত কৰা হয় আৰু নিৰ্দোষীসকলক ন্যায় দিয়া হয়। সো সেই আদালতত ন্যায়ৰ লগত জড়িত হয়। সো ঠিক সেইদৰে বিদ্যালয়টো কিহৰ লগত জড়িত হয়। সো অপশ্যন কেইটা পঢ়ি চাব। বিদ্যালয়ে শিক্ষক প্ৰদান কৰে জানো? নকৰে। বিদ্যালয়ে ছাত্ৰ প্ৰদান নকৰে, শ্ৰেণীও প্ৰদান নকৰে, কিন্তু বিদ্যালয়ে কি কৰে, শিক্ষা প্ৰদান কৰে। সো আমাৰ অপশ্যন বিটো হৈ যাব ইয়াতে কাৰেক্ট এনসাৰ। আদালতৰ লগত যেনেকে ন্যায় জড়িত হয় ঠিক তেনেকে বিদ্যালয়টো শিক্ষাৰ সৈতে জড়িত হয়। বুজি পাইছে সকলোৱে? একদম সিম্পল কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিলে যাতে আপোনালোকে কেতিয়াও ভুল কৰি থৈ নাহে, ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওক। বাচন বৰ্তনৰ সৈতে চামুচৰ সম্পৰ্ক আছে, গতিকে কেলেণ্ডাৰৰ সৈতে কাৰ সম্পৰ্ক আছে? এতিয়া চাওক, বাচন বৰ্তনৰ এটা কি হয়, এটা ডাঙৰ গোট হয়। তাতে বাচন বৰ্তনৰ ভিতৰতে বিভিন্ন ধৰণৰ বস্তু সোমাই পৰে, হয়নে। তাৰে এটা বস্তু হৈছে চামুচ, হয়নে নহয়। বাচন বৰ্তনৰ এটা অংশই হৈছে চামুচ। ঠিক তেনেকে কেলেণ্ডাৰৰ ভিতৰত কি কি থাকে? কেলেণ্ডাৰৰ ভিতৰত কি থাকে? তাৰিখ থাকে, তাৰপিছতে মাহ থাকে, তাৰপিছতে দিনবিলাক থাকে, সপ্তাহ থাকে। এইবিলাক কি কৰে কেলেণ্ডাৰৰ ভিতৰত থাকে। সো সময় হ'ব নোৱাৰে, ছপা কৰা নোৱাৰে, কাগজ হ'ব নোৱাৰে, তাৰিখ হ'ব পাৰে। সো অপশ্যন ডিটো হৈ যাবগে আমাৰ শুদ্ধ উত্তৰ, ঠিক আছে। বাচন বৰ্তনৰ সৈতে চামুচটো যেনেকৈ সম্পৰ্ক আছে ঠিক তেনেকে কেলেণ্ডাৰৰ সৈতে সম্পৰ্ক আছে তাৰিখৰ। কাৰণ কেলেণ্ডাৰত কি আমি চাওঁ, তাৰিখটোৱে চাওঁ ন। তাৰপিছত বাৰবিলাক চাওঁ, তাৰিখ বাৰ, তাৰপিছতে দিনবিলাক চাওঁ। সো এইবিলাক কেলেণ্ডাৰৰ সৈতে সম্পৰ্ক আছে। নেক্সট কুৱেশ্যনটো হৈছে, গছ যদি দূৰত্বৰ সৈতে সম্পৰ্কিত হয় ঘড়ীটো কাৰ সৈতে সম্পৰ্কিত হ'ব? ঠিক আছে, গছ যদি দূৰত্বৰ সৈতে সম্পৰ্কিত আছে তেতিয়া ঘড়ীটো কাৰ সৈতে সম্পৰ্কিত হ'ব? এতিয়া গছ মানে কি? আচলতে গছ হৈছে দূৰত্বৰ জোখা এটা একক, বা গজত আমি কি কৰোঁ, দূৰত্ব জোখো। ঠিক তেনেকে ঘড়ীত আমি কি দেখো বা কি জোখো? ঘড়ীটো আচলতে আমি কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ? গছটো আমি দূৰত্ব জুখিবলৈ ব্যৱহাৰ কৰোঁ। সো ঘড়ীটো কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ? দৈৰ্ঘ্য জুখিবলৈতো ব্যৱহাৰ নকৰোঁ, ক্ৰছ ৰোডৰ কাৰণে ব্যৱহাৰ নকৰোঁ, গভীৰতাৰ কাৰণেও ব্যৱহাৰ নকৰোঁ, কিন্তু সময় চাবলৈ বা সময় জুখিবলৈ আমি ঘড়ীটো ব্যৱহাৰ কৰোঁ। সো অপশ্যন ডিটো হ'ব ইয়াতে আমাৰ শুদ্ধ উত্তৰ, ঠিক আছে। আমি ঘড়ীত কোনে বেলেগ কিবাটো একো নকৰোঁ ন, অকল সময়টোৱে চাওঁ। সো ঘড়ীটো হৈ যাবগে আমাৰ সময়। বুজি পাইছে চাগে সকলোৱে? সো নেক্সট কুৱেশ্যনটো চাওক। কি কৈছে, মূৰ্তি যদি মূৰ্তিকাৰৰ সৈতে সম্পৰ্কিত হয় কাপোৰ কাৰ সৈতে সম্পৰ্কিত হ'ব? ঠিক আছে, মূৰ্তি যদি মূৰ্তিকাৰ হয় তেতিয়া কাপোৰটো কি হ'ব? তো আমি জানো মূৰ্তি কোনে বনায়, ঠিক আছে। মূৰ্তিবিলাক যে আমি দেখিছোঁ মাটিৰ মূৰ্তি বা তেনেকুৱা ধৰণৰ চীনা মাটিৰ মূৰ্তিবিলাক থাকে, সেইবিলাক মূৰ্তিকাৰে বনায়, হয়নে। সো কাপোৰ কোনে বনায়? ইয়াতে আমি যদি চাবলৈ যাওঁ মিস্ত্ৰীয়ে কাপোৰ নবনায়, মিঠাই নহ'ব, দৰ্জী হ'ব পাৰে, কাৰণ আমাৰ দৰ্জীয়ে আমি জানো কাপোৰ চিলায়, হয়নে। সো দৰ্জীটো শুদ্ধ উত্তৰ হ'ব। ডাক্তৰটো হ'ব নোৱাৰে, কাৰণ ডাক্তৰৰ লগত কাপোৰৰ কোনো সম্পৰ্কই নাই। সো বুজি পাইছে চাগে সকলোৱে? তো আপোনালোকে ৱৰ্ডকেইটা এবাৰ যদি ভালকৈ চাই সেইটো লগে লগে চকুৰ আগতে ওলাই যায়। তো এইবিলাক কুৱেশ্যন কৰিবলৈ আপোনালোকৰ 5-10 ছেকেণ্ডতে কৰিব পাৰিব। 1 মিনিট সময় আপোনালোকৰ নালাগে, আধা মিনিটো নালাগে। তো সেইকাৰণে এইবিলাক কুৱেশ্যন আপোনালোকে যেতিয়া এছএছচিত যাব, কাৰণ এছএছচিত চবতকৈ ইম্পৰ্টেণ্ট আপোনালোকৰ বস্তুটোৱে হৈছে টাইম মেনেজমেণ্ট। কিমান সোনকালে আপোনালোকে কুৱেশ্যনবিলাক কৰিব পাৰে, ঠিক আছে, কিমান সোনকালে আপোনালোকে কুৱেশ্যনবিলাক কৰি সলভ কৰি থৈ পাৰে।
কাৰণ ম্যাথছ কিনি আৰু আপোনালোকৰ ৰিজনিং কিনি ইয়াতে টাইমটো বেছি যায় তো এইবিলাক যিবিলাক সিম্পল ৰিজনিং থাকে সেইবিলাকৰ টাইমটো বেছি আপোনালোকে লৈ লাভ নাই সেইকাৰণে সোনকালে এইবিলাক কৰি দিব ঠিক আছে এটা নেক্সট কোৱেশ্চনটো চাওক এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাকত এতিয়া আপোনালোকৰ অলপ টাইম লাগি যাব MLO ইজ ৰিলেটেড টু 121114 আৰু তেতিয়া QLZ টো কাৰ সৈতে ৰিলেটেড হ'ব ঠিক আছে এতিয়া ইয়াত কি কৰিব চাওক MLO তো কিহৰ সৈতে ৰিলেটেড হয় এক মানে এনেকে আছে 121114 ঠিক আছে এনেকে ৰিলেটেড হয় সো ইয়াতে এতিয়া আপোনালোকে এটা কথা মন কৰিব লাগিব ঠিক আছে MLO যেটো দিছে ন ইয়াৰ এলফাবেটিক্যাল অৰ্ডাৰত লগে লগে আপোনালোকে ভাবিব লাগিব যে ইয়াৰ এলফাবেটিক্যাল অৰ্ডাৰটো কি হয় তো আমি যদি ML ৰ এলফাবেটিক্যাল অৰ্ডাৰটো চাবলৈ যাওঁ এটো M ৰ টো হৈছে 13 L ৰ টো হৈছে 12 আৰু O টো হৈছে 15 ঠিক আছে এতিয়া চাওক 13 12 15 কিন্তু ইয়াত তো তেনেকে নাই ইয়াত আছে কি 12 আছে 11 আছে আৰু 14 আছে মানে 12 11 14 আমি যদি ভাগ কৰি চাও 12 একিটাক যদি ভাগ কৰি দিও 12 11 আৰু 14 পাইছো এতিয়া চাওকচোন 13 ৰ পৰা 12 হয় এক যদি মাইনাস কৰি দিও -1 যদি কৰি দিও 12 ৰ পৰা 11 হয় -1 যদি কৰি দিও আৰু 15 ৰ পৰা 14 হয় -1 যদি কৰি দিও মানে ML ৰ যিকিটা আমাৰ এলফাবেটিক্যাল অৰ্ডাৰ আছে হেগিটা খজাই পিনে এক একটা মাইনাস কৰি দিলে হৈ গলগে বুজি পাইছেন না কি কৈছো 13 12 15 তাৰ পৰা এক মাইনাস কৰি দিও মানে 13 ৰ পৰা 1 মাইনাস কৰিলে 12 12 ৰ পৰা 1 মাইনাস কৰিলে 11 আৰু 15 ৰ পৰা 1 মাইনাস কৰিলে হয়গে 14 হল বুজি পাইছে সিম্পল কথা এতিয়া ঠিক তেনেকে আমি QLJ QJL তো আমি কৰি চাও QJL Q যদি এলফাবেটিক্যাল অৰ্ডাৰ হজাবলৈ যাও আমি 17 হয় Z তো আহে 10 নম্বৰত আৰু L তো আহে 12 নম্বৰত হল সো এতিয়া আমি যদি 17 ৰ পৰা 1 মাইনাস কৰি দিও 17 ৰ পৰা 1 মাইনাস কৰি দিলে 16 10 ৰ পৰা 1 মাইনাস কৰি দিলে হলগে 9 আৰু 12 ৰ পৰা 1 মাইনাস কৰি দিলে হলগে 11 তো 160911 160911 কোডটো আছে এটো অপচন বি আছে অপচন বি টো হৈ যাবগে আমাৰ শুদ্ধ উত্তৰ আৰু 9 তো আমি 09 এ লিখিছো কাৰণ অপচনত অকল ডাইৰেক্ট 9 নাই সো এটো হৈ যাবগে আমাৰ শুদ্ধ উত্তৰ বুজি পাইছে সকলোৱে QJL ৰ যেটো কোড হেটো হৈ যাবগে 160911 হল ক্লিয়াৰ হৈছে So it am next question to lagbar next question 16 is related to 34 then 11 is related to 16 যদি 34 ৰ সৈতে সম্পৰ্কিত আছে তেতিয়া 11 তো কাৰ সৈতে সম্পৰ্কিত হ'ব এনেকুৱা ধৰণৰ সংখ্যাৰ প্ৰশ্ন কিন্তু আহি যায়গে তো এতিয়া আমি চাম 16 ৰ পৰা 34 কেনেকৈ বনিছে ঠিক আছে 16 ৰ পৰা 34 কেনেকৈ বনিছে ঠিক একেদৰে আমি 11 ৰ পৰা হেতু সংখ্যা বনাব লাগিব তো 16 ৰ লগত যদি আমি 2 পূৰণ কৰি দিও 16 দুগুণ হয়গে 32 আৰু 32 ৰ লগত যদি 2 যোগ কৰি দিও তেতিয়া 34 ওলায় মানে কি কৰিলো 16 ৰ লগত 2 পূৰণ কৰিলো প্ৰথমতে 16 দুগুণ 32 আৰু তাৰ লগত যদি 2 যোগ কৰি দিও তেতিয়া 34 ওলায় ঠিক একেদৰে 11 ৰ লগত যদি 2 পূৰণ কৰো 22 আৰু 22 ৰ লগত যদি 2 যোগ কৰি দিও তেতিয়া হৈ যাগে 24 হলনে 24 এতিয়া অপচনত 24 আছে নাই চাওক যদি 24 থাকে তেতিয়া হেতু হ'ব সো অপচন সি 24 আছে অপচন সি টো হৈ যাব কারেক্ট आंसर যদি 24 নোলালে হেতেন তেতিয়া আমি বেলেগ মেথড আকো ইউজ কৰি চালো হেতেন তেতিয়া 2 পূৰণ কৰি নোলালে হেতেন হয়নে বেলেগ এটা আমি মেথড ইউজ কৰিব লগা হলহেতেন বুজি পাইছে এটো ওলাই গল সো নেক্সট কোৱেশ্চন তো চাওক এটো DQPVE যদি CROWD হয় তেনেহলে INVRF তো কি হ'ব সো এটো আকৌ বেলেগ অলপ বেলেগ ধৰণৰ আছে ইয়াত নাম্বাৰ দিয়া নাই সো কি কৈছে ইয়াত চাওক DQPVE ইয়াৰ পৰা কি বনিছেগে CROWD বনিছে এতিয়া এটা কথা ভালকে চাব D ৰ পৰা C যদি আমি চাবলৈ যাওঁ 1 মাইনাস হৈছে হয় নহয় 1 মাইনাস হৈছে Q ৰ পৰা R যদি আমি চাবলৈ যাওঁ 1 প্লাস হৈছে P ৰ পৰা O যদি আমি চাবলৈ যাওঁ -1 হৈছে আকৌ V ৰ পৰা W যদি চাবলৈ যাওঁ +1 হৈছে হয় নহয় UVW তেনেকে আকৌ E ৰ পৰা D যদি চাবলৈ যাওঁ আমি -1 হৈছে তো চাও গুটেই কিটাত কেনেকে সিরিজ এটা চলিছে -1 + 1 -1 + 1 -1 + 1 এনেকে চলি গৈ আছে ঠিক একেটা আমি কৰি দিম INVRF ত মানে নহয় INVRF বললে তো প্ৰথমতে আমাৰ কি হ'ব -1 হ'ব তো -1 হোৱাৰ লগে লগে কি হ'বগে এটো হৈ যাবগে H বললে তাৰ পিছত আকৌ +1 হ'ব +1 হলে এটো হৈ যাবগে O LMNO তাৰ পিছত আকৌ -1 হলে এটো হৈ যাবগে U তাৰ পিছত আকৌ +1 আৰু পিছত আহে S তাৰ পিছত আকৌ -1 F ৰ পৰা -1 হলে হয়গে E হলনে এটো হৈ যাবগে আমাৰ आंसर HOUSE হাউস তো হাউস কোনটো অপচন আছে চাওক HOUSE হাউস অপচন ডি আছে অপচন ডি টো হৈ যাব আমাৰ কারেক্ট आंसर অপচন ডি টো হৈ গল কারেক্ট आंसर বুজি পাইছে সকলোৱে ক্লিয়াৰ হৈছে চাগে তো নেক্সট কোৱেশ্চন তো চাওক নেক্সট কোৱেশ্চন তো হৈছে তলৰ শব্দবোৰৰ পৰা অমিলটো বিচাৰি উলিওৱা
অমিলটো বিচাৰি উলোৱাটো অলপ আপোনালোকৰ পাজল লাগিব পাৰে আৰু একদম ইজি কোৱেশ্যনো হয় যদিহে আপোনালোকে অকল 4টা শব্দ যি 4টা অপচনত দিয়া থাকিব সেই 4টা শব্দ আপোনালোকে ভালদৰে জানে বা তাৰ সেই শব্দ 4টা চিনি পায় সো ইয়াতে আমি যদি চাওঁ বৰ্গ বৃত্ত আয়ত ত্ৰিভুজ হয়নে এই 4টাৰ পৰা অমিলটো বাছি উলিয়াব দিছে হয়নে এতিয়া আমি যদি চাবলৈ যাওঁ বৰ্গটো এনেকুৱা ধৰণৰ থাকে বৃত্তটো থাকে গোল আয়তটো থাকে এনেকুৱা ধৰণৰ হলনে ত্ৰিভুজটো থাকে এনেকুৱা ধৰণৰ সো এইকেইটাৰ ভিতৰত যদি অমিলটো চাবলৈ যাওঁ আমাৰ বৃত্তটো অমিল হ'ব হলনে কেলে বৃত্তটো অমিল হ'ল চাওক কাৰণ বৰ্গটোত বাহুৰে গঠিত হয় বৰ্গত 4টা বাহু থাকে এনেকে হয় নহয় বৰ্গত 4টা বাহু থাকে এনেকে তাৰ পিছতে আমি আয়তটো যদি চাবলৈ যাওঁ 4টা বাহু থাকে এনেকে হয় নহয় আৰু ত্ৰিভুজটো যদি চাবলৈ যাওঁ 3টা বাহু এনেকে থাকে কিন্তু আমি যদি বৃত্ত আকো তাত কোনো বাহু আমি নাপাওঁ হয় নহয় বৃত্তটো এটা বক্ৰৰেখাৰে মানে গঠিত হয় সো আমি গম পালো যে বৃত্তটো এইকেইটাৰ ভিতৰত অমিল হয় হল নেক্সট কোৱেশ্চনটো চাওক কি কৈছে তলৰ শব্দবিলাকৰ পৰা অমিলটো বাছি উলিয়াব দিছে ইয়াতো কি দিছে ইয়াত মিজোৰাম সিকিম কোহিমা আৰু মণিপুৰ এই 4টা আমাৰ শব্দ দিছে মিজোৰাম সিকিম কোহিমা আৰু মণিপুৰ দিছে এতিয়া এই 4টাৰ ভিতৰত আমি যদি ভালকে চাওঁ হয় নহয় মিজোৰাম সিকিম আৰু মণিপুৰ এই তিনিটা আমাৰ নৰ্থ ইষ্টৰ ষ্টেট হয় নহয় সিকিমটো আজিকালি ষ্টেট হয় সো এই মিজোৰাম সিকিম আৰু মণিপুৰ এইখন কি হয় ৰাজ্য হয় কিন্তু কোহিমাটো কোনো ৰাজ্য নহয় হয় নহয় কোহিমাটো ৰাজ্য নহয় কোহিমাটো এখন ৰাজধানী হয় বুজি পাইছেন নাই কোহিমাটো ৰাজধানী হয় হে এই 4টাৰ ভিতৰত আমাৰ কোহিমাটো ইয়াতে অমিল হ'ব শুদ্ধ উত্তৰটো হৈ যাবগে কোহিমা হল বুজি পাইছে এনেকুৱা ধৰণে আপোনালোকে শব্দকেইটা কৈছো না শব্দকেইটা চিনি পাব লাগিব বা শব্দকেইটা জানিব লাগিব কি হয় সো নেক্সট কোৱেশ্চনটো চাওক তলৰ শব্দবোৰৰ পৰা অমিলটো বাছি উলিয়াব দিছে এতিয়া দিছে আমাক বিলাহী আলু গাজৰ আৰু পিয়াজ বিলাহী আলু গাজৰ আৰু পিয়াজ তো ইয়াত যদি আমি চাবলৈ যাওঁ ইয়াত গোটেইকেইটা শাক-পাচলি হয় হয়নে নহয় ভেজিটেবলছ হয় কিন্তু ইহঁতৰ মাজতো এটা অমিল আছে সেই অমিলটো কোনটো হ'ব আমি বাছিব লাগে তো আপোনালোকে যদি ভালদৰে ধ্যান দিয়ে দেখিব যে এইটো অপচন এ হ'ব বিলাহী কেলে বিলাহী হ'ল চাওক কাৰণ আলু গাজৰ আৰু পিয়াজ এই তিনিওটাই কি হয় মাটিৰ তলত গজা শাক-পাচলি হয় নহয় আলু মাটিৰ তলত চাব গাজৰো মাটিৰ তলত পিয়াজো মাটিৰ তলত কিন্তু বিলাহীটো মাটিৰ ওপৰত হয় সেইকাৰণে আমাৰ বিলাহীটো ইয়াতে শুদ্ধ হ'ব সো এনেকুৱা ধৰণে আপোনালোকৰ কিন্তু লজিক বনাই পিনে কোৱেশ্চন দিব পাৰে সেইকাৰণে ভালকে আপোনালোকে কোৱেশ্চনটো চাব লাগিব অপচন কেইটা পঢ়ি পিনে সেইকেইটাৰ মাজত থকা ৰিলেচনটো আপোনালোকে উলিয়াব লাগিব হল তেতিয়াহে এটা অমিল বিচাৰি পাব বুজি পাইছে সো এইকেইটা কোৱেশ্চনে আজি আমি আলোচনা কৰিলো যদি আপোনালোকৰ ভিডিওটো ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব আৰু যদি আপোনালোকৰ এসএসসি জিডি বা এসএসসি এমটিএছ ৰ কাৰণে কিছুমান অল সাবজেক্টৰ পিডিএফ প্ৰয়োজন হয় কিতাপৰ ইম্পৰ্টেন্ট কিতাপৰ পিডিএফ লাগে তেতিয়া হলে আমাক এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰিব 8133840965 ইয়াতে আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যে এসএসসি জিডি বা এসএসসি এমটিএছ ৰ পিডিএফ খিনি লাগে তো কেৱল 149 টকাত আমি আপোনালোকক গোটেইখিনি সাবজেক্টৰ পিডিএফ দি দিম আৰু আজি ভিডিওটো চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ